পোষ্টাৰত লিখা আছিল যে #জাষ্টিচ ফৰ জুবিন গাৰ্গ আৰু সেই বিজেপি তলুৱা চেলেকা কেইটামান মানে পোষ্টাৰ কেইখন হাতেৰে থাপ মাৰি ধৰি মোহাৰি মাটিত পেলাই দিছে। আৰে তহঁতি কি অসমীয়া নহয় নেকি? প্ৰাণৰ শিল্পীৰ প্ৰতি তহঁতৰ অকমানো মৰম নাই। তহঁতৰ অকণমানো মানে মৰম নাই প্ৰাণৰ শিল্পীৰ প্ৰতি। মোৰ ভিডিঅ'টো দেখাৰ লগে লগে খং উঠিছে। তহঁতি তেনেকুৱা কৰিব পাৰিলি কেনেকে বাৰু? কিছুমানে কমেণ্ট কৰিব পঢ়া শুনাৰ পাছতো ইমান মানে অজ্ঞানী হৈ মানে মূৰত গোবৰ এগাল লৈ, গোবৰ ললেতো ভালেই, জাবৰ এগাল লৈ পেলাই মোক কমেণ্ট কৰিব মানে তই যে এনেকে তেনেকে কৈছ বুলি। আৰু কিয় কৈছো ফাৰ্ষ্টে মোৰ ভিডিঅ' টপিকটো চাই লবি। মই কোনো পলিটিকেলৰ ওপৰত কথা মতা নাই। কিছুমান আছে মানে নিজকে জুবিন অনুৰাগী বুলি কোৱা বিজেপিৰ কাণ্ড চাওক আপোনালোকে। এয়াই নেকি জুবিন দাৰ প্ৰতি ভাল পোৱা? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ যাত্ৰাত কেইটামান জুবিন দা অনুৰাগী ওলাই আহিছিল আৰু অনুৰাগীৰ হাতত আছিল এখন পোষ্টাৰ আৰু পোষ্টাৰত লিখা আছিল যে #জাষ্টিচ ফৰ জুবিন গাৰ্গ আৰু সেই বিজেপি তলুৱা চেলেকা কেইটামান মানে পোষ্টাৰ কেইখন হাতেৰে থাপ মাৰি ধৰি মোহাৰি মাটিত পেলাই দিছে। আৰে তহঁতি কি অসমীয়া নহয় নেকি? প্ৰাণৰ শিল্পীৰ প্ৰতি তহঁতৰ অকমানো মৰম নাই। তহঁতৰ অকণমানো মানে মৰম নাই প্ৰাণৰ শিল্পীৰ প্ৰতি। মোৰ ভিডিঅ'টো দেখাৰ লগে লগে খং উঠিছে। তহঁতি তেনেকুৱা কৰিব পাৰিলি কেনেকে বাৰু? জুবিনদাৰ প্ৰতি অকণমানো তহঁতৰ মানে শ্ৰদ্ধা আৰু সন্মান নাই নে? তহঁতি একচুৱেলি নামতহে অসমীয়া, তহঁতৰ অসমীয়া কোনো তেজ নাই। তেজটো মানে চেঞ্জ হৈ গ'ল মানে, গম পালি নহয় কি ক'ব খুজিছো? তেজটো মানে তহঁতৰ চেঞ্জ হৈ গ'ল মানে, গম পালি? কিছুমানে কমেণ্ট কৰিব পঢ়া শুনাৰ পাছতো ইমান মানে অজ্ঞানী হৈ মানে মূৰত গোবৰ এগাল লৈ, গোবৰ ললেতো ভালেই, জাবৰ এগাল লৈ পেলাই মোক কমেণ্ট কৰিব মানে তই যে এনেকে তেনেকে কৈছ বুলি। আৰু কিয় কৈছো ফাৰ্ষ্টে মোৰ ভিডিঅ' টপিকটো চাই লবি। মই কোনো পলিটিকেলৰ ওপৰত কথা মতা নাই। কিছুমান আছে মানে তহঁতৰ নাম নলওঁ বাৰু, বহুত আছে তেনেকুৱা কিছুমান মানে।